সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ যে 7 দিন পঢ়ি কেনেকৈ নিজৰ চিলেবাছটো কমপ্লিট কৰিব পাৰি। এতিয়া চোৱা, তোমালোকৰ এক্সামলৈ যিহেতু বেছি দিন নাই, ধৰি লোৱা 10 দিনমান আছে। সো 10 দিনৰ ভিতৰত তোমালোকে 3-4 দিন এনেই পঢ়িব নোৱাৰা। সো ধৰি লৈছোঁ 7 দিন। এই 7 দিন পঢ়ি তোমালোকৰ চিলেবাছ কেনেকৈ কমপ্লিট কৰিব পাৰি, চিলেবাছ ফুল কভাৰ কেনেকৈ কৰিব পাৰি, যিসকলে একদম গোটেই বছৰটো ৱেষ্ট কৰিছে, একো পঢ়া নাই, সো এই 7 দিন কেনেকৈ পঢ়ি এটা এটলিষ্ট ভাল ৰিজাল্ট কৰিব পাৰি। সো তাৰ বিষয়ে এই ভিডিঅ'টো ডিছকাছ কৰিম। সো ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈছে, ভিডিঅ'টো স্কিপ নকৰিবা। সো ভালকৈ চোৱা। এতিয়া প্ৰথম কথাটো হ'ল কি, এই 7 দিন পঢ়ি চিলেবাছ কমপ্লিট কৰিব পাৰি নেকি সঁচাকৈ? তাৰ এনচাৰ হ'ব নহয়। কিয়নো চোৱা, তোমালোকে এই গোটেই বছৰটো পঢ়ি কিছুমান ষ্টুডেণ্টে গোটেই চিলেবাছটো কমপ্লিট কৰিব নোৱাৰে, আৰু সেই 7 দিন পঢ়ি কিছুমানে চিলেবাছটো ফুল কভাৰ কৰিবলৈ খুজি আছে, কিন্তু এইটো সম্ভৱ নহয়। চ' তোমালোকৰ মানে এইটো কি কৰিব লাগিব, এই 7 দিন কি কৰিলে তোমালোকৰ চিলেবাছটো মানে ভালকৈ কভাৰ কৰিব পাৰি, তাৰ বিষয়ে ডিছকাছ কৰি আছোঁ। চ' নাম্বাৰ 1, ইম্পৰ্টেণ্ট টপিক্স পঢ়িব লাগিব। এতিয়া যদি গোটেই কুৱেশ্যনছ পঢ়িব যোৱা, তেনেহ'লে কিন্তু সম্ভৱ নহয়। মানে তোমালোকে এতিয়া অকল ইম্পৰ্টেণ্ট টপিক্স পঢ়িব লাগিব। এতিয়া ইম্পৰ্টেণ্ট টপিক্স ক'ত পাবা? চ' তোমালোকে টেষ্ট পেপাৰ, ইউনিট টেষ্ট পেপাৰ, PYQ, এইবিলাক PYQ, তাৰপিছত তোমালোকে চেম্পল পেপাৰ, টেষ্ট পেপাৰ, এইবিলাক চল্ভ কৰিব লাগিব। তেতিয়াহে তোমালোকে তাৰ পৰা ইম্পৰ্টেণ্ট টপিক্সবিলাক পাই যাবা। চ' তোমালোকৰ এই গোটেই বছৰটোত যে তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্ট, ছেকেণ্ড ইউনিট টেষ্ট, থাৰ্ড ইউনিট টেষ্ট, হাফ ইয়াৰলি, চ' প্ৰি টেষ্ট, প্ৰি ফাইনেল, এইবিলাকত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন থাকে। চ' এইবোৰ কুৱেশ্যন ফাইনেলত আহিব পাৰে। চ' ইয়াৰ পৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ল'ব পাৰোঁ। চ' তোমালোকে কি কৰিবা, এতিয়া যিহেতু তোমালোকৰ তাত কুৱেশ্যন পেপাৰ আছেই, চ' কুৱেশ্যন পেপাৰৰ পৰা তোমালোকে প্ৰত্যেকটো চেপ্টাৰৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ওলাবা। আকৌ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা পাই যাব পাৰা। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন 5 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ লোৱা, তাত বহুত ইম্পৰ্টেণ্ট টপিক্স পাবা। চ' তাৰ পৰা তোমালোকে ইম্পৰ্টেণ্ট টপিক্স ওলাই এতিয়া মুখস্থ কৰিব লাগিব। এতিয়া আৰু গোটেইখিনি কিতাপ পঢ়াৰ সময় নাই। এতিয়া যদি গোটেইখিনি কিতাপৰ গোটেইখিনি কুৱেশ্যন পঢ়িব যোৱা, তেনেহ'লে কিন্তু তোমালোকৰ কাম নহ'ব। চ' এতিয়া অকল ইম্পৰ্টেণ্ট টপিক্স পঢ়িব লাগিব। এতিয়া ইম্পৰ্টেণ্ট টপিক্স ওলাই মুখস্থ কৰি তাৰপিছত আৰু এটা কাম কৰিব লাগিব, তোমালোকৰ নাম্বাৰ 2, ৰিভিজন। লগে মুখস্থ কৰি লগে ৰিভিজন মাৰিব লাগিব। ৰিভিজন নকৰিলে পাহৰি যোৱাৰ চান্স থাকে, এক্সামত পাহৰি যোৱাৰ চান্স থাকে। চ' তোমালোকে যদি ভাবি আছা যে এক্সামত মই ভালকৈ মুখস্থ ডাইৰেক্ট লিখিম, তেনেহ'লে তোমালোকে মানে সময়ে ৰিভিজন কৰিব লাগিব। মুখস্থ কৰিলা, ৰিভিজন, এবাৰ ৰিপিট বাৰে ৰিপিট কৰিব লাগিব, তেতিয়াহে এটা কুৱেশ্যন মুখস্থ কৰাটো সম্ভৱ। চ' তোমালোকে বহুত ভাল ৰিজাল্ট হ'ব। চ' এই 7 দিন ভালকৈ তোমালোকে পঢ়া। আৰু এতিয়া নাম্বাৰ 3, কিছুমান ষ্টুডেণ্টে আৰু এটা মিষ্টেক কৰে, এতিয়া নোটছ বনাই আছে। কিন্তু এতিয়া চোৱা, এই 7 দিনত যদি নোটছ বনোৱা, তেনেহ'লে কিন্তু তোমালোকৰ ভাল ৰিজাল্ট নহয়। এতিয়া নোটছ বনাব নালাগে, এটা যিকোনো পেপাৰ লৈ ল'বা, পেপাৰত ইম্পৰ্টেণ্ট টপিক্সবিলাক মেইন পইণ্টবিলাক লিখিবা আৰু মুখস্থ কৰিবা। এতিয়া নোটছ ইমান সজাই ভাল হেণ্ড ৰাইটিঙেৰে নোটছ বনাই লাভ নাই। চ' তোমালোকে এতিয়া অকল কিতাপত হাইলাইট কৰি তাতে মুখস্থ কৰিব লাগে। এতিয়া আৰু নোটছ বনোৱাৰ সময় নাই, এতিয়া ডাইৰেক্ট। চ' এই 7 দিন তোমালোকে এই 3টা পইণ্ট ফ'ল' কৰা, আৰু মই ইম্পৰ্টেণ্ট টপিক্সত বেছি ধ্যান দিয়া। চ' তোমালোকৰ চিলেবাছ নিশ্চয় কমপ্লিট হ'ব। আৰু এইখিনি আছিল আজিৰ ভিডিঅ'টো। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰা।